সৰুপথাৰ সমজিলাৰ ১ নং ১২ঘৰীয়া অংগনবাদী কেন্দ্ৰত কেন্দ্ৰৰ পৰিচালিকা কমলা দুৱৰাৰ তত্বাৱধানত আৰু ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰসন্থা তথা স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়াকৈ শিশু দিৱস উদযাপন কৰিছে। এই উপলক্ষে শিশুসকলৰ মাজত কবিতা, বক্তৃতা, নাট আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। লগতে শিশুসকলক পথাৰ আমাৰ বজাৰ আমাৰ মূলমন্ত্ৰ হিচাপে লৈ বজাৰ কিদৰে কৰিব লাগে বা নিজৰ ঘৰত উৎপাদিত শাক-পাচলি বজাৰত নি কিদৰে বেছি স্বাৱলম্বী হ'ব পাৰি সেই উদ্দেশ্যৰে অংগনবাদী কেন্দ্ৰটিৰ শিশুসকলৰ মাজত অকণিৰ মেলা নামেৰে এখনি বজাৰো দিয়ে। অকণিসকলে নিজৰ ঘৰত যি শাক-পাচলি উৎপাদিত হৈছে তাকে লৈ আহে আৰু উপস্থিত সকলো অতিথি তথা ৰাইজে শাক-পাচলি ক্ৰয় কৰি শিশুসকলক উৎসাহিত কৰে। নং ১২ঘৰীয়া অংগনবাদী কেন্দ্ৰত আমি দুদিনীয়াকৈ জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস আমি উদযাপন কৰিছোঁ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি প্ৰথম দিনা কাৰ্যসূচীত আমি কবিতা আবৃত্তিকে ধৰি বক্তৃতা প্ৰতিযোগিতা, নাটক বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি ৰাখিছিলোঁ। আজি ইতিমধ্যে সমাপন হৈছে। তাৰ লগে লগে আমি পথাৰো আমাৰ বজাৰো আমাৰ যিটো মূলমন্ত্ৰ, সেই মূলমন্ত্ৰ লৈ পেলাই আজি অংগনবাড়ীৰ যিসকল শিক্ষাৰ্থী আছে তেখেতসকলক আচলতে বজাৰ সমাৰ কেনেধৰণে কৰিব লাগে এই বাহিৰা যিখিনি বাহ্যিক জ্ঞান আছে এই বাহ্যিক জ্ঞানসমূহ আমি দিবলৈ যত্ন কৰিছোঁ। আচলতে এই ১২ঘৰীয়া যিখন অংগনবাদী কেন্দ্ৰ, এই অংগনবাদী কেন্দ্ৰখন বেলেগতকৈ একক অনন্য আৰু পৃথক। আচলতে এই অংগনবাদী কেন্দ্ৰটোৰ পৰাই যথেষ্ট প্ৰতিভাৱান শিশু আচলতে উদ্ভাৱন হৈছে। এই শিশুসকলে অনাগত ভৱিষ্যত দিনত তেখেতসকলে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে এখন তেখেতসকলে কঠীয়াতলি পাইছে আৰু যিখন কঠীয়াতলিত আচলতে বিভিন্ন ধৰণৰ শিক্ষাগুৰু আছে, যেনে ধৰক কমলা দুৱৰা বাইদেউকে ধৰি জয়ন্তী বৰা বাইদেউসকল বা এই অঞ্চলৰ যিসমূহ ব্যক্তি আছে তেখেতসকলে যথেষ্ট চেষ্টা কৰিছে যে এই অঞ্চলৰ পৰা সম্ভাৱনাময় শিশুসকলক যাতে এখন পৰিৱেশ দিব পাৰোঁ, সেই চিন্তা চৰ্চা লৈ তেখেতসকলে আগুৱাই গৈছে। আৰু এটা কথা দেখি ভাল লাগে, আপোনালোকে হয়তো আজি দেখিছে যে এই অঞ্চলৰ যিসমূহ শিক্ষাৰ্থী ইয়াত গ্ৰহণ কৰি আছে তেখেতসকলৰ মাক দেউতাকসকল বা অভিভাৱকসকল যথেষ্ট তেখেতসকলে কঠোৰ পৰিশ্ৰম কৰিছে শিশুসকলক লৈ। আচলতে দেখি ভাল লগা এটা দৃশ্য। গতিকে আজি শিশু দিৱসৰ দিনাখনেই আচলতে এনে এটা পৰিৱেশ দেখা পাই আচলতে সঁচাকৈ ভাল লাগিছে আৰু গৌৰৱ অনুভৱ কৰিছোঁ। সকলৰ যি গীত মাত নৃত্য হ'ব বা অভিনয় হ'ব আমি সেইখিনিকে প্ৰদৰ্শন কৰিব বিচৰা নাই। ইয়াৰ উপৰিও শিশুসকলে নিজস্বভাৱে তেওঁলোকৰ বিবেকেৰে যি কৰিব পাৰে আমি সেইটোৰ ওপৰত অলপ গুৰুত্ব দিছোঁ। আপোনালোকে দেখিছে আমাৰ এই মেলাখনত যে শিশুসকলে নিজ হাতেৰে নিৰ্মাণ কৰা বিভিন্ন মাটিৰ পাত্ৰ আছে। তেওঁলোকে এখন অকণিৰ বজাৰ সৃষ্টি কৰিছে। তেওঁলোকে ইয়াতে এখন গ্ৰন্থমেলা তেওঁলোকে কৰিছে, তেওঁলোকে নিজেই বিক্ৰী কৰিছে আৰু তেওঁলোকে এইটো আজিৰ পৰা গম পাইছে অন্ততঃ যে আমি কিতাপৰ শিক্ষাৰ উপৰিও যে আমাকো এই শিক্ষাসমূহো লাগিব। ইয়াৰ উপৰিও আজিৰ তাৰিখত কি হৈছে, শিশুসকল খুব মোবাইলৰ লগত জড়িত থাকে। গতিকে আমাৰ ইয়াৰ যোগেদি এইটো কৰিব বিচৰা হৈছে যে শিশুসকল অন্ততঃ মোবাইলৰ পৰা আঁতৰি থাকিব আৰু মোবাইল চাই থকা সময়কণত তেওঁলোকে যদি মাটিৰ কিবা এটা পাত্ৰ বনাই থাকে, যিটো আজিকালি অৱশ্যে নাইকিয়া হৈছে। আমাৰ বিশেষকৈ কিছুমান সম্ভ্ৰান্ত বুলি ক'ম, সম্ভ্ৰান্ত পৰিয়ালবিলাকে শিশুসকলক এনেকুৱা ধৰণৰ ধূলি মাটি খেলিবলৈ নিদিয়ে। কিন্তু তাৰ যোগেদি যে শিশুসকলৰ যিটো মানসিক বৃদ্ধি হয়, মনস্তাত্ত্বিক এটা বৃদ্ধি হয়, সেই বস্তু নাইকিয়া কৰিছে। গতিকে ইয়াৰ যোগেদি আমি শিশুসকললৈও এক বাৰ্তা দিব বিচাৰিছোঁ অন্যান্য শিশুসকললৈ। ধন্যবাদ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।